Hello friends, welcome to Assam Job GK. আজিৰ এই ভিডিঅ'টোত অসম টেট 2021 আপাৰ প্ৰাইমেৰী সোশিয়াল সায়েন্সৰ কাৰণে যিসকলে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে পলিটিক্যাল সায়েন্স এই বিষয়টোৰ পৰা প্ৰস্তাৱনা মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্য এই বিষয়সমূহৰ পৰা 50টা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম গতিকে ভিডিঅ'টো ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আৰু যদিহে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আজিৰ কোৱেশ্চন নম্বৰ 1 Which of the following is described as the soul of the constitution? নিম্নলিখিত কোনটোক সংবিধানৰ আত্মা বুলি বৰ্ণনা কৰা হৈছে সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি প্ৰস্তাৱনা বা প্ৰিএম্বল নেক্সট question number 2 preamble has been amended by which amendment act কোনটো সংশোধনী আইনৰ দ্বাৰা প্ৰস্তাৱনা সংশোধন কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 42nd Constitutional Amendment Actor দ্বাৰা preamble সংশোধন কৰা হৈছে next question number 3 till now the preamble of Constitution of India has been amended for how many times এতিয়ালৈকে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা কিমান বাৰ সংশোধন কৰা হৈছে সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি এবাৰ অৰ্থাৎ এতিয়ালৈকে এবাৰহে preamble সংশোধন কৰা হৈছে question number 4 Which article of Indian Constitution deals with constitutional amendments? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে সংবিধান সংশোধনৰ সৈতে জড়িত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি আৰ্টিকল 368 Next question number 5 In which case the Supreme Court specifically opined that preamble is not a part of the Constitution কোনটো ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে বিশেষভাৱে মত প্ৰকাশ কৰিছিল যে প্ৰস্তাৱনা সংবিধানৰ এটা অংশ নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ বেৰুবাৰী ইউনিয়ন কেছ Question number 6 In which case the Supreme Court rejected the earlier opinion and held that preamble is an integral part of the Constitution কোনটো ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে পূৰ্বৰ মতামত নাকচ কৰিছিল আৰু কৈছিল যে প্ৰস্তাৱনা সংবিধানৰ এক অবিচ্ছেদ্য অংশ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি কেশৱানন্দ ভাৰতী কেছ Question number 7 As per preamble date of adoption of the constitution is প্ৰস্তাৱনা অনুসৰি সংবিধান গ্ৰহণৰ তাৰিখ হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 26 নৱেম্বৰ 1949 ইয়াতে আমি যদি প্ৰস্তাৱনাটো চাওঁ আৰু তাত আমি দেখিম প্ৰস্তাৱনাৰ একেবাৰে তলত লিখা থাকে যে 26 day of November 1949 do hereby adopt enact and give to ourselves this constitution তাৰ মানে সংবিধান গ্ৰহণৰ তাৰিখটো হৈছে 26 November 1949 Question number 8 42nd Constitutional Amendment Act 1976 added which of the terms to the preamble 42ম সংবিধান সংশোধনী আইন প্ৰস্তাৱনাত কোনকেইটা শব্দ যোগ কৰিছিল অপচন দি আছে সোশিয়ালিষ্ট সেকুলাৰ আৰু সবৰেন সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি both A and B অৰ্থাৎ সোশিয়ালিষ্ট আৰু সেকুলাৰ এই দুটা শব্দ যোগ কৰিছিল সবৰেন শব্দটো আগৰ পৰা আছিল এতিয়া আমি যদি প্ৰিএম্বলটো যদি চাওঁ তেতিয়া আমি দেখিম ইয়াতে যে এই সোশিয়ালিষ্ট সেকুলাৰ আৰু ইন্টিগ্ৰিটি এই তিনিটা শব্দ 42ম সংবিধান সংশোধনী দ্বাৰা যোগ কৰা হৈছিল Question number 9 Which part of the Indian Constitution expressly declares that India is a sovereign socialist secular democratic republic ভাৰতীয় সংবিধানৰ কোনটো অংশই স্পষ্টভাৱে ঘোষণা কৰে যে ভাৰত এখন সাৰ্বভৌম সমাজতান্ত্ৰিক ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য সো তলৰ যিমান কেইটা অপচন দি আছে তাৰ ভিতৰত কাৰেক্ট হ'ব অপচন নম্বৰ ডি প্ৰস্তাৱনা বা প্ৰিএম্বলত এই কথাখিনি উল্লেখ আছে Question number 10 The correct sequence of the following words in the preamble is প্ৰস্তাৱনাত নিম্নলিখিত শব্দবোৰৰ সঠিক ক্ৰমটো হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি sovereign socialist secular democratic and republic Question number 11 The term secular was added to the preamble of the Constitution of India by which amendment act ধৰ্মনিৰপেক্ষ শব্দটো ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত কোন সংশোধনী আইনৰ দ্বাৰা যোগ কৰা হৈছিল
তলৰ যিমানকেইটা অপশ্যন দিয়া আছে তাৰে ভিতৰত কাৰেক্ট হ'ব অপশ্যন নম্বৰ বি 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট বা 42তম সংবিধান সংশোধনীৰ দ্বাৰা ধৰ্মনিৰপেক্ষ শব্দটো ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত যোগ কৰা হৈছিলে কুৱেশ্যন নম্বৰ 12 The ideal of justice, social, economic and political in the preamble draws its inspiration from which of the following? প্ৰস্তাৱনাত ন্যায়ৰ আদৰ্শ সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক নিম্নলিখিত কোনটোৰ পৰা ইয়াৰ অনুপ্ৰেৰণা লাভ কৰিছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ৰাছিয়ান ৰিভলিউচন বা ৰাছিয়ান বিপ্লৱৰ পৰা এই অনুপ্ৰেৰণা লাভ কৰিছিলে কুৱেশ্যন নম্বৰ 13 The ideals of liberty, equality and fraternity in the preamble have been taken from which of the following? প্ৰস্তাৱনাত স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্বৰ আদৰ্শ নিম্নলিখিত কোনটোৰ পৰা লোৱা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ফ্ৰেঞ্চ ৰিভলিউচন বা ফৰাচী বিপ্লৱৰ পৰা লিবাৰ্টি ইকুৱেলিটি আৰু ফ্ৰেটাৰ্নিটিৰ কনচেপ্টটো লোৱা হৈছিলে কুৱেশ্যন নম্বৰ 14 The 42nd Constitutional Amendment Act added which of the following words in the preamble? 42তম সংবিধান সংশোধনীয়ে প্ৰস্তাৱনাত নিম্নলিখিত কোনকেইটা শব্দ যোগ কৰিছিলে শব্দকেইটা হৈছে ছ'চিয়েলিষ্ট ছেকুলাৰ ইণ্টিগ্ৰিটি আৰু অপশ্যন ডি আছে অল অফ দ্য এবভ চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অল অফ দ্য এবভ চ' প্ৰিয়াম্বুলটো যদি আকৌ আমি চাওঁ তেতিয়া আমি আগতে আমি ডিছকাছ কৰিছোঁ যে প্ৰিয়াম্বুলত এই ছ'চিয়েলিষ্ট ছেকুলাৰ আৰু ইণ্টিগ্ৰিটি এইকেইটা শব্দ 42তম সংবিধান সংশোধনীৰ জৰিয়তে যোগ কৰা হৈছিলে এই শব্দকেইটা প্ৰথম অৱস্থাত প্ৰিয়াম্বুলত নাছিলে কুৱেশ্যন নম্বৰ 15 42nd Constitutional Amendment Act was done in which year কোন বছৰত 42তম সংবিধান সংশোধনী কৰা হৈছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 1976 কুৱেশ্যন নম্বৰ 16 The preamble to the Indian Constitution is based on which of the following? ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা নিম্নলিখিত কোনটোৰ ওপৰত আধাৰিত অপশ্যন দি আছে ভাৰতীয় দৰ্শন পণ্ডিত নেহৰুৰ দ্বাৰা প্ৰস্তুত কৰা আৰু প্ৰেৰিত উদ্দেশ্য সম্বলিত প্ৰস্তাৱ বা অবজেক্টিভ ৰিজলিউশ্যন অপশ্যন চি দি আছে ভাৰতীয় সংস্কৃতি আৰু অপশ্যন ডি দি আছে ধৰ্মীয় ধাৰণা চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অবজেক্টিভ ৰিজলিউশ্যন বা পণ্ডিত নেহৰুৰ দ্বাৰা প্ৰস্তুত কৰা আৰু প্ৰেৰিত উদ্দেশ্য সম্বলিত প্ৰস্তাৱ কুৱেশ্যন 17 Indian Constitution ensures justice in which of the following form? ভাৰতীয় সংবিধানে নিম্নলিখিত কোনটোৰ ওপৰত ন্যায় নিশ্চিত কৰে অপশ্যন দি আছে ছ'চিয়েল ইকনমিক এণ্ড পলিটিকেল আৰু অপশ্যন ডি দি আছে অল অফ দ্য এবভ চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অল অফ দ্য এবভ কুৱেশ্যন নম্বৰ 18 The Constitution of India is parliamentary because ভাৰতীয় সংবিধান সংসদীয় কাৰণ চ' তলত যিমানকেইটা অপশ্যন দি আছে তাৰে ভিতৰত কাৰেক্ট হ'ব অপশ্যন ডি The executive is responsible to the legislature. Question 19. Which of the following is not a feature of the Indian Constitution? নিম্নলিখিত কোনটো ভাৰতীয় সংবিধানৰ বিশেষত্ব নহয় ডেমক্ৰেটিক প্ৰেচিডেন্সিয়েল ৰিপাব্লিক এণ্ড ফেডাৰেল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি প্ৰেচিডেন্সিয়েল নেক্সট কুৱেশ্যন নম্বৰ 20 হাউ মেনি আৰ্টিকল কনচিষ্টছ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানত কিমানটা অনুচ্ছেদ আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 448 কিন্তু আমি যদি দেখোঁ তেতিয়া প্ৰথম অৱস্থাত ভাৰতৰ সংবিধানত 395 আৰ্টিকলহে আছিলে কিন্তু বৰ্তমান সংবিধান সংশোধন কৰি আৰ্টিকলৰ সংখ্যা বঢ়াই বৰ্তমান আৰ্টিকলৰ সংখ্যা হৈছে 448 কিন্তু প্ৰথম অৱস্থাত আৰ্টিকলৰ সংখ্যা আছিলে 395 নেক্সট কুৱেশ্যন হাউ মেনি শিডিউলছ কনচিষ্ট ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতৰ সংবিধানত অনুসূচীৰ সংখ্যা কিমান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 12 এইটো যদি আমি আকৌ চাওঁ তেতিয়া আমি দেখিম যে সংবিধান যেতিয়া বনোৱা হৈছিলে তেতিয়া আৰ্টিকলৰ সংখ্যা আছিলে 395 আৰু 22 পাৰ্টছ আছিলে তেতিয়া আৰু 8 শিডিউল আছিলে কিন্তু এতিয়া সংবিধান সংশোধন কৰি আৰ্টিকলৰ সংখ্যা হৈছে 448 আৰু শিডিউলৰ সংখ্যা হৈছে 12 গতিকে আমাৰ প্ৰশ্নত সুধিছে যে ভাৰতৰ সংবিধানৰ অনুসূচীৰ সংখ্যা কিমান চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে 12 শিডিউল নেক্সট কুৱেশ্যন The three lists, union list, state list and concurrent list are mentioned in which one of the following? তিনিখন সূচী কেন্দ্ৰীয় সূচী ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচী তলত দিয়া কোনখনত উল্লেখ কৰা হৈছে
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 7th শিডিউলত কুৱেশ্যন নম্বৰ 23 Which of the following schedule deals with the administration of tribal areas in Assam, Meghalaya, Tripura and Mizoram? নিম্নলিখিত কোনটো অনুসূচীত অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ জনজাতীয় অঞ্চলৰ প্ৰশাসনৰ বিষয়ে আলোচনা কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 6th শিডিউল এটি অকমান ইজি কোৱেশ্যন হয় আমাৰ অসমৰ ষ্টুডেণ্টৰ কাৰণে কুৱেশ্যন নম্বৰ 24 দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ ভাৰতৰ সংবিধান হৈছে অপশ্যন ডি আছে কঠিন নমনীয় অতি কঠোৰ আৰু অপশ্যন ডি দি আছে আংশিকভাৱে কঠোৰ আৰু আংশিকভাৱে নমনীয় সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যে ভাৰতৰ কনষ্টিটিউশ্যনটো হৈছে আংশিকভাৱে কঠোৰ আৰু আংশিকভাৱে নমনীয় পাৰ্টলি ৰিজিড এণ্ড পাৰ্টলি ফ্লেক্সিবল ভাৰতৰ কনষ্টিটিউশ্যনৰ নেচাৰটো হৈছে এনেকুৱা কুৱেশ্যন নম্বৰ 25 Which schedule of Indian Constitution deal with languages? ভাৰতীয় সংবিধানৰ কোনটো অনুসূচী ভাষাৰ সৈতে সম্পৰ্কিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 8th শিডিউল কুৱেশ্যন নম্বৰ 26 Who headed the committee appointed by the Constituent Assembly to finalize the fundamental rights of Indian citizens? ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ চূড়ান্ত কৰিবলৈ সংবিধান সভাই নিযুক্ত কৰা সমিতিখনৰ নেতৃত্ব কোনে দিছিলে সো ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ সি চৰ্দাৰ পেটেল নেক্সট কুৱেশ্যন কুৱেশ্যন নম্বৰ 27 In which part of the Indian Constitution the fundamental rights are provided? ভাৰতীয় সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰ প্ৰদান কৰা হৈছে সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি পাৰ্ট 3 বা তৃতীয় অংশত মৌলিক অধিকাৰৰ কথা উল্লেখ কৰা হৈছে The fundamental rights are enshrined in part 3 of the Constitution from article 12 to 35 Next question Question number 28 Which part of Indian Constitution is described as the Magna Carta of India? ভাৰতীয় সংবিধানৰ কোনটো অংশক ভাৰতৰ মেগনা কাৰ্টা বুলি বৰ্ণনা কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ পাৰ্ট 3 কন্টেইনিং ফাণ্ডামেণ্টেল ৰাইটছ বা মৌলিক অধিকাৰ থকা তৃতীয় খণ্ড অনুচ্ছেদ 12 ৰ পৰা অনুচ্ছেদ 35 লৈকে নেক্সট কুৱেশ্যন নম্বৰ 29 From which country's constitution the idea of fundamental rights in India was taken? ভাৰতত মৌলিক অধিকাৰৰ ধাৰণা কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ USA নেক্সট কুৱেশ্যন নম্বৰ 30 How many fundamental rights are enjoyed by the Indians now? ভাৰতীয়সকলে এতিয়া কিমানটা মৌলিক অধিকাৰ উপভোগ কৰি আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 6 অৰ্থাৎ 6 নাম্বাৰছ অফ মৌলিক অধিকাৰ ভাৰতীয়সকলে এতিয়া উপভোগ কৰি আছিল যদিও প্ৰথম অৱস্থাত মৌলিক অধিকাৰ 7টা আছিল আমি পিছৰ পৰ্যায়ত ইয়াৰ কোৱেশ্যন পাম ফাণ্ডামেণ্টেল ৰাইটছ মই ইয়াতে দি দিছো আপোনালোকে এইখিনি মুখস্থ কৰি ল'ব কেতিয়াবা ডাইৰেক্ট কুৱেশ্যন খুদি দিয়ে কোনটো ফাণ্ডামেণ্টেল ৰাইটছ কিমান আৰ্টিকলৰ পৰা কিমান আৰ্টিকল কুৱেশ্যন নম্বৰ 31 Which articles of the Indian Constitution deal with right to equality? ভাৰতীয় সংবিধানৰ কোনবোৰ অনুচ্ছেদে সমতাৰ অধিকাৰৰ সৈতে সম্পৰ্কিত আমি ইতিমধ্যে এইবোৰ ডিসকাশন কৰিছো যে আৰ্টিকল 14 to 18 কুৱেশ্যন নম্বৰ 33 Which fundamental rights has been deleted from our constitution through a constitutional amendment act? সাংবিধানিক সংশোধনীৰ জৰিয়তে আমাৰ সংবিধানৰ পৰা কোনটো মৌলিক অধিকাৰ বিলোপ কৰা হৈছে সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি সম্পত্তিৰ অধিকাৰ কুৱেশ্যন নম্বৰ 34 Which amendment to the constitution deleted the right to property in the list of fundamental rights in the constitution সংবিধানৰ কোনটো সংশোধনীয়ে সংবিধানৰ মৌলিক অধিকাৰৰ তালিকাৰ পৰা সম্পত্তিৰ অধিকাৰ বিলোপ কৰিছিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 44তম সংশোধনীৰ জৰিয়তে সম্পত্তিৰ অধিকাৰ বিলোপ কৰা হৈছিল ৰাইট টু প্ৰপাৰ্টি বা সম্পত্তিৰ অধিকাৰ আগতে আৰ্টিকল 31ত আছিল আৰু এই ৰাইট টু প্ৰপাৰ্টি ডিলেট কৰা হৈছিল 44th কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে আৰু এই এক্ট অনা হৈছিল 1978ত আৰু এই ৰাইট টু প্ৰপাৰ্টি বৰ্তমান কি অৱস্থাত আছে এটো বৰ্তমান এটা লিগ্যাল ৰাইট হিচাপে আছে আৰু হেতু আৰ্টিকল 308 আছে নেক্সট কুৱেশ্যন নম্বৰ 35 Right of property was removed from the list of fundamental right during the rule of which government? কোনখন চৰকাৰৰ শাসনকালত
মৌলিক অধিকাৰৰ তালিকাৰ পৰা সম্পত্তিৰ অধিকাৰ আঁতৰোৱা হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি মোৰাৰজী দেশাই চৰকাৰ। নেক্সট কুৱেশ্যন নম্বৰ 36 হাউ মেনি ফ্ৰীডমছ আৰ গ্যাৰাণ্টেড বাই আৰ্টিকল 19 ৰাইট টু ফ্ৰীডম অনুচ্ছেদ 19 বা স্বাধীনতাৰ অধিকাৰৰ দ্বাৰা কিমানটা স্বাধীনতা নিশ্চিত কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 6টা স্বাধীনতাৰ কথা নিশ্চিত কৰা হৈছে। এই স্বাধীনতা কেইটা যদি আমি ইয়াতে চাই লওঁ যে 6টা মৌলিক স্বাধীনতা কি কি আছে। কুৱেশ্যন নম্বৰ 38 B.R. Ambedkar termed Article 32 of the Indian Constitution as the heart and soul of the Indian Constitution. Which one of the following fundamental right it contains? B.R. আম্বেদকাৰে ভাৰতীয় সংবিধানৰ 32 নং অনুচ্ছেদক ভাৰতীয় সংবিধানৰ হৃদয় আৰু আত্মা বুলি অভিহিত কৰিছে। ইয়াত নিম্নলিখিত কোনটো মৌলিক অধিকাৰ আছে? সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। ইয়াক আমি ইংলিছত ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ বুলি কওঁ। So right to constitutional remedies under Article 32 was called as the most important article of the Constitution by Dr. B.R. Ambedkar. সেইকাৰণে B.R. আম্বেদকাৰে ইয়াক ভাৰতীয় সংবিধানৰ হৃদয় আৰু আত্মা বা হাৰ্ট এণ্ড সোল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি অভিহিত কৰিছিলে। কুৱেশ্যন নম্বৰ 39 Which of the following is given the power to implement the fundamental right by the Constitution? নিম্নলিখিত কোনটোক সংবিধানৰ দ্বাৰা মৌলিক অধিকাৰ কাৰ্যকৰী কৰাৰ ক্ষমতা দিয়া হৈছে? সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয় অৰ্থাৎ সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্ট। কুৱেশ্যন নম্বৰ 40 ৰাইট টু এডুকেশ্যন টু অল চিলড্ৰেন বিটুইন দ্য এজ অফ 6 to 14 ইয়াৰ ইজ 6 বছৰৰ পৰা 14 বছৰৰ বয়সৰ সকলো শিশুৰ শিক্ষাৰ অধিকাৰ হৈছে। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি এ ফাণ্ডামেণ্টেল ৰাইট। Article 21A providing right to education in the Constitution. This provision was added by the 86th Constitutional Amendment Act of 2002. অৰ্থাৎ এই যোনটো ফাণ্ডামেণ্টেল ৰাইটছ এইটো 86 কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ জৰিয়তে অনা হৈছিলে। ইন পাৰ্চুৱেঞ্চ অফ আৰ্টিকল 29A দ্য পাৰ্লিয়ামেণ্ট ইনেক্টেড দ্য ৰাইট অফ চিলড্ৰেন টু ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন এক্ট বা আমি যাক RTE এক্ট বুলি কওঁ আৰু 2009ত এই এক্ট অনা হৈছিলে আৰু এইটো এই ফাণ্ডামেণ্টেল ৰাইটছৰ জৰিয়তে অনা হৈছিলে। নেক্সট কুৱেশ্যন নম্বৰ 41 Which amendment to the Constitution inserted a new Article 21A providing right to education in the Constitution? সংবিধানৰ কোনটো সংশোধনীয়ে সংবিধানত শিক্ষাৰ অধিকাৰ প্ৰদান কৰি এটা নতুন অনুচ্ছেদ 21A অন্তৰ্ভুক্ত কৰিছিলে? 21A অন্তৰ্ভুক্ত কৰিছিলে। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 86তম সংশোধনীৰ জৰিয়তে যোনটো 2002 চনতে অনা হৈছিলে। 42 Which article of the Indian Constitution abolishes untouchability? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অস্পৃশ্যতা বিলুপ্ত কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি আৰ্টিকল 17 বা অনুচ্ছেদ 17। নেক্সট কুৱেশ্যন নম্বৰ 43 Which of the following articles cannot be null during the national emergency? ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাত নিম্নলিখিত কোনটো অনুচ্ছেদ বাতিল কৰিব নোৱাৰি? সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি আৰ্টিকল 20-21 বা অনুচ্ছেদ 20 আৰু 21। এই দুটা আৰ্টিকল বা অনুচ্ছেদ আমি বাতিল কৰিব নোৱাৰিম জৰুৰীকালীন অৱস্থাটো। নেক্সট কুৱেশ্যন নম্বৰ 44 Which of the following committee suggested incorporating fundamental duties in the Indian Constitution? নিম্নলিখিত কোনখন সমিতিয়ে ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি স্বৰণ সিং কমিটি। ফাণ্ডামেণ্টেল ডিউটিজ কনষ্টিটিউশ্যনত এড কৰা হৈছিলে 42nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে আৰু এই এমেণ্ডমেণ্ট এক্ট 1976ত অনা হৈছিলে আৰু এই এমেণ্ডমেণ্ট এক্টে এটা নতুন পাৰ্ট 4A কনষ্টিটিউশ্যনত এড কৰা হৈছিলে আৰু এই পাৰ্ট 4A কনচিষ্ট অফ অনলি ওৱান আৰ্টিকল অৰ্থাৎ এই পাৰ্ট 4A এটাহে আৰ্টিকল আছে আৰু সেই আৰ্টিকলটোৰ নাম হৈছে আৰ্টিকল 51A ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় আৰু এই আৰ্টিকল 51A গোটেইখিনি ফাণ্ডামেণ্টেল ডিউটিছৰ কথা উল্লেখ আছে। নেক্সট কুৱেশ্যন নম্বৰ 45 From which country's constitution the idea of fundamental duties in India was taken?
কোনখন দেশৰ সংবিধানৰ পৰা ভাৰতত মৌলিক কৰ্তব্যৰ ধাৰণা লোৱা হৈছিলে সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ USSR কনষ্টিটিউচনৰ পৰা নেক্সট question number 46 the fundamental duties are mentioned in which part of the Indian constitution ভাৰতীয় সংবিধানৰ কোনটো অংশত মৌলিক কৰ্তব্যৰ কথা উল্লেখ কৰা হৈছে ইতিমধ্যে ডিসকাশন কৰিছো পাৰ্ট 4a ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পাৰ্ট 4a নেক্সট question the fundamental duties were included in the constitution of India by which of the following amendment act নিম্নলিখিত কোনটো সংশোধনী আইনৰ দ্বাৰা ভাৰতৰ সংবিধানত মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছিল এই বিষয়ে ইতিমধ্যে ডিসকাশন কৰিছো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে 42তম সংশোধনী আইনৰ জৰিয়তে ফান্ডামেন্টাল ডিউটিজ টু সংবিধানত এড কৰা হৈছিল নেক্সট question number 48 which of the following article of the Indian constitution contains fundamental duties ভাৰতীয় সংবিধানৰ নিম্নলিখিত কোনটো অনুচ্ছেদত মৌলিক কৰ্তব্যৰ কথা উল্লেখ আছে ইতিমধ্যে ডিসকাশন কৰিছো যে আৰ্টিকল 51A ইয়াৰ শুদ্ধ উত্তৰ হ'ব অৰ্থাৎ আৰ্টিকল 51A ত মৌলিক কৰ্তব্যৰ কথা উল্লেখ আছে question number 49 at present how many fundamental duties are in the constitution of India বৰ্তমান ভাৰতৰ সংবিধানত কিমানটা মৌলিক কৰ্তব্য আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 11 কিন্তু প্ৰথম অৱস্থাত 11 নাছিলে প্ৰথম অৱস্থাত মৌলিক কৰ্তব্য মই ইয়াত লিখি দিছো যে প্ৰথম অৱস্থাত 10টা মৌলিক কৰ্তব্য আছিল 11 নম্বৰ যোনটো মৌলিক কৰ্তব্য এই মৌলিক কৰ্তব্যটো 2002 চনতে এড কৰা হৈছিল আৰু এটো 86তম সংশোধনীৰ জৰিয়তে এড কৰা হৈছিল question number 50 to protect the sovereignty unity and integrity of India is the অৰ্থাৎ ভাৰতৰ সাৰ্বভৌমত্ব ঐক্য আৰু অখণ্ডতা সুৰক্ষিত কৰাটোৱে কি হৈছে সেটো খুদিছে সো অপচন দি আছে যে এটো নাগৰিকৰ মৌলিক অধিকাৰ নে নাগৰিকৰ মৌলিক কৰ্তব্য নে নাগৰিকৰ নিৰ্দেশনামূলক নীতিসমূহ নে ওপৰৰ গুটেই কেটা সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি নাগৰিকৰ মৌলিক কৰ্তব্য গতিকে নাগৰিকৰ যিমান কেটা মৌলিক কৰ্তব্য আছে সেইখিনি আপোনালোকে পঢ়িলে তেতিয়া নিশ্চয় এনেকুৱা কোৱেশ্চন কৰিব পাৰিব গতিকে ভিডিওটো যদি ভাল পাইছে তেতিয়া নিশ্চয় আমাৰ ভিডিওটো লাইক কৰিব আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ